নমস্কাৰ গুড মৰ্নিং এটি ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী আৰম্ভণিতে ব্ৰেকিং নিউজ ৰাজ্যত দ্ৰুতগতিত এতিয়া কৰোনাৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে বুধবাৰে ৰাজ্যখনৰ 4826 গৰাকী কৰোনাত আক্ৰান্ত বুধবাৰে কামৰূপ মেট্ৰত কৰোনাত আক্ৰান্ত হৈছে 1383 গৰাকী 55 গৰাকী কৰোনা আক্ৰান্তৰ ইতিমধ্যে মৃত্যু হৈছে ৰাজ্যৰ কৰোনা আক্ৰান্তৰ হাৰ 9.27% বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে পুনৰবাৰ জনাইছো যে ৰাজ্যৰ ক্ৰমা দ্ৰুতগতিত এতিয়া কৰোনা সংক্ৰমণৰ ধাৰা অব্যাহত আছে আৰু সংক্ৰমণ বৰ্তমান দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে বুধবাৰৰ দিনটো ৰাজ্যখনৰ 4826 গৰাকী কৰোনাত আক্ৰান্ত হৈছে আৰু বুধবাৰে কামৰূপ মেট্ৰতে কৰোনাত আক্ৰান্ত হৈছে 1383 গৰাকী বুধবাৰৰ দিনটোত 55 গৰাকী কৰোনা আক্ৰান্ত হৈছে মৃত্যু ৰাজ্যৰ কৰোনা আক্ৰান্তৰ হাৰ 9.27% হৈছে আৰু ফলে দেশৰ উপনিৰ্বাচন বাতিল কৰা হৈছে তিনিটাকৈ লোকসভা সমষ্টিৰ উপনিৰ্বাচন বাতিল 8টা বিধানসভা সমষ্টিৰ উপনিৰ্বাচন বাতিল কৰা হৈছে কৰোনাৰ বাবে উপনিৰ্বাচন বাতিলৰ সিদ্ধান্ত লোৱা হৈছে ঘোষণা কৰিলে নিৰ্বাচন আয়োগে পুনৰবাৰ জনাও যে দেশত উপনিৰ্বাচন বাতিল কৰা হৈছে তিনিটাকৈ লোকসভা সমষ্টিৰ উপনিৰ্বাচন কৰা হৈছে বাতিল 8টা বিধানসভা সমষ্টিৰ উপনিৰ্বাচন বাতিল কৰা হৈছে কৰোনাৰ বাবে উপনিৰ্বাচন বাতিলৰ সিদ্ধান্ত ঘোষণা কৰিছে নিৰ্বাচন আয়োগে শিলংকে ধৰি মেঘালয়ৰ পূব খাচী পাহাৰ জিলাত 5 দিনীয়া লকডাউন ঘোষণা কৰা হৈছে 5 মেৰ সন্ধিয়া 8 বজাৰ পৰা 10 মেৰ পুৱা 5 বজালৈকে সম্পূৰ্ণ লকডাউনৰ নিৰ্দেশ মেঘালয় চৰকাৰৰ লগতে প্ৰতিখন জিলাতে সপ্তাহান্তিক লকডাউনৰো নিৰ্দেশ দিছে কনৰাড চাংমা চৰকাৰে 6 আৰু 7 মেত অনুষ্ঠিত হ'বলগীয়া সকলো পৰীক্ষা 11 আৰু 12 মেলৈ পিছুৱাই দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে পূব খাচী পাহাৰত ভয়ানক হাৰত বাঢ়ি অহা কৰোনা সংক্ৰমণৰ বাবে এই সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে চৰকাৰ শিলঙত 17% বৃদ্ধি পাইছে পজিটিভিটিৰ সংখ্যা সামগ্ৰিকভাৱে পূব খাচী পাহাৰ জিলাত পজিটিভিটিৰ হাৰ 12% পজিটিভিটিৰ এই হাৰত শংকিত হৈছে মেঘালয়বাসী কৰোনাৰ দ্বিতীয়টো লহৰত ৰাজ্যখনত বৰ্তমান আক্ৰান্তৰ সংখ্যা 2135 জন আৰু সুস্থ হৈ ঘৰলৈ উভতি যোৱা আক্ৰান্তৰ সংখ্যা হৈছে 15957 গৰাকী টুইটযোগে সকলো কথা ৰাজহুৱা কৰিছে মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৰাজ্যত ধাৰাবাহিকভাৱে আহি আছে এটাৰ পিছত আনটো ভূমিকম্প 28 এপ্ৰিলৰ পিছতো ক্ৰমাগতভাৱে হৈ থকা প্ৰতিটো ভূমিকম্পৰ উৎপত্তিস্থল হৈছে শোণিতপুৰ জিলা আনকি বুধবাৰে সন্ধিয়া 7:22 অহা ভূমিকম্পটোৰো উৎপত্তিস্থল হ'ল একে ধাৰাবাহিকভাৱে আহি থকা ভূমিকম্পই ক্ষতি কৰিছে বহু ঘৰদুৱাৰ ভাগ মিলিছে মিছামাৰীৰ বিদ্যুৎ বিভাগৰ নিয়ন্ত্ৰণ কক্ষও ভূমিকম্পৰ ফলত বিদ্যুৎ বিভাগৰ নিয়ন্ত্ৰণ কক্ষটো বিপদজনক হৈ পৰাত নিশা মুকলি আকাশৰ তলতে তিৰপাল পাৰি কৰ্তব্য সম্পাদন কৰিবলৈ বাধ্য হৈছে শ্ৰমিক কৰ্মচাৰীসকল সকলো সময়তে যিকোনো মুহূৰ্ততে ইয়াত অঘটন সংঘটিত হোৱাৰ আশংকাত এতিয়া ভুগিছে কৰ্মচাৰীসকলে যেটো ভূমিকম্প আহিছিল আমাৰ যেটো কন্ট্ৰল ৰুম মিছামাৰীত হেতুত মানে ধৰি লওক 7:55 মিনিটত আমি যেনে তেনে মানে ইয়াৰ পৰা দৌৰি যেনে তেনে বাহিৰত ওলালোগৈ বাহিৰত ওলোৱাৰ পিছত ঘৰটো চাৰিও দিশে গোটেই চাৰিও দিশে মানে উইক হৈ গ'ল মানে গোটেই চাৰিও দিশে ফাক মিলিলে খুঁটাবোৰ ভাঙিছে তাতে এতিয়া আমি ভয়ত মানে এই ভিতৰত থাকিবলৈ নোৱাৰা হৈছো বাহিৰত থাকো আমি কিমান কৰ্মচাৰী থাকে ইয়াত কৰ্মচাৰী আমি দুজন কৰি থাকো 8জন থাকো ছাতত অলপ ফাট মিলিছে তাৰ পিছত ঘৰ ওয়াল চাৰিও দিশে ঘৰ ওয়াল গোটেই চাৰিও দিশে ফাটিছে আৰু আপোনাৰ কৰোনাৰ খবৰ গুৱাহাটী মহানগৰ প্ৰতিটো ৱাৰ্ডতে এতিয়া বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ তিনিটা ৱাৰ্ডৰ কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে উপায়ুক্তই 8, 16 আৰু 28 নং ৱাৰ্ড কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে বৰ্ষাপাৰা ফটাশিল ধীৰেন পাৰ্ক কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে বৈশিষ্ট্য অজন্তাপথ চন্দননগৰ কণ্টেইনমেণ্ট জোন ঘোষণা হাতীগাঁও কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে ভূতনাথ ভৰলু কণ্টেইনমেণ্ট জোন কৰা হৈছে ঘোষণা সাবিপুল কেদাৰ ৰোড এটি ৰোড কণ্টেইনমেণ্ট জোন কণ্টেইনমেণ্ট ৱাৰ্ডত গাখীৰ বিক্ৰীত অনুমতি দিয়া হৈছে কণ্টেইনমেণ্ট ৱাৰ্ডত পাচলি ফলমূল বিক্ৰীটো দিয়া হৈছে অনুমতি পুৱা 8 বজাৰ পৰা দুপৰীয়া 12 বজালৈ থাকিব অনুমতি ক্ৰয়ৰ সময়ত 5 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব এনে ধৰণৰ নিষেধাজ্ঞা ইতিমধ্যে আৰোপ কৰা হৈছে যিসকল লোক বৰ্তমান কণ্টেইনমেণ্ট জোনত আছে প্ৰতিটো ৱাৰ্ডতে বৰ্তমান যেহেতু কৰোনাৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে আৰু সেয়েহে
উপায়ুক্তই এইসমূহ ৱাৰ্ডক কণ্টেইনমেণ্ট জোন ঘোষণা কৰাৰ পিছতে কেতবোৰ নীতিৰ নিৰ্দেশনা আৰোপ কৰিছে। আৰু এতিয়া আছে সমগ্ৰ ৰাজ্যই উৎকণ্ঠাৰে বাট চাই থকা সেই খবৰলৈ আৰু অতি শীঘ্ৰেই ঘোষণা কৰা হ'ব অসমৰ মুখ্যমন্ত্ৰীৰ নাম। বংগৰ পৰা দিল্লীলৈ গৈ বিজেপি সভাপতি জে.পি. নাড্ডাই মিলিত হ'ব সংসদীয় বৈঠকত। ইয়াৰ পিছতে অন্ত পৰিব সকলো উৎসুকতা। এক সংবাদমেলত এই কথা প্ৰকাশ কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে। बंगाल से लोग अपनी जान बचाने के लिए असम में जा रहे हैं, तो असम में आपकी पूर्ण बहुमत की सरकार है। अब आप लोगों को तुरंत बहुत जल्दी आप लोग को ये फैसला भी हो जाएगा कौन मुख्यमंत्री बनने वाला है। तो बंगाल से जो लोग जा रहे हैं उनके लिए क्या आप लोग वहाँ पे किस तरह से बंदोबस्त कर रहे हैं और क्या है वहाँ का? उनकी पूरी सेवा की है, उनको शेल्टर दिया गया है, ऑफिशियली शेल्टर दिया गया है और उनको उनकी व्यवस्था की जा रही है, उनको प्रोटेक्शन दिया जा रहा है। सर कब तक फैसला हो जाएगा मुख्यमंत्री कौन बनेगा असम का, क्योंकि बहुमत की सरकार है? अब कब जल्द से जल्द जाऊंगा तो इस काम को इनिशिएट करूंगा, लेकिन यहाँ शांति तो रखिए, यहाँ शांति तो लाइए। कौन बनेगा सर? ये फिर मैंने कहा पार्लियामेंट्री बोर्ड से चर्चा करने के बाद, ऑब्जर्वर आने के बाद तय होता है। আৰু ইফালে নিৰ্বাচিত হ'ল AIDFৰ বিধায়িনী দলৰ নেতা। AIDFৰ মুৰব্বী সাংসদ বদৰুদ্দিন আজৱালৰ উপস্থিতিত বিধানসভাৰ বিভিন্ন কমিটিৰ নেতা নিৰ্বাচন কৰা হয়। পশ্চিম বিলাসীপাৰা সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমি নিৰ্বাচন হয় আৰু বিধায়িনী দলৰ নেতা হিচাপে তেওঁক নিৰ্বাচিত কৰা হৈছে। ডেপুটি লিডাৰ হৈছে ঢিঙৰ বিধায়ক হাজী আমিনুল ইছলাম। বিধায়িনী দলৰ সম্পাদক নিৰ্বাচিত হয় ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰ। চিফ হুইপ জনিয়াৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম। ৰাইজৰ জনাদেশ মানি লৈছো বুলি নিউজ 18ক জনায় বদৰুদ্দিন আজৱালে। 8জন বিধায়ক আমার নতুন আহিছে আর 8জনের রেকর্ড ভোটে গোটে ভারত বা গোটে অসমৰ ভিতৰত সবচেয়ে বেছি 1.5 লাখ 1.5 লাখ 1.5 লাখ 1.5 লাখ 1.5 লাখ 1.5 লাখ মাৰ্জিনে আমাৰ মানুহবিলাক জিকিছে। এইটোৰ কাৰণে মই গোটে অসমত আমাৰ যিমান ভোটাৰসকল আছে, আমার ওয়ার্কারসকল আছে, মই সবক আমার আন্তরিক অশেষ অশেষ ধন্যবাদ জানাইছোঁ। নতুন স্ট্ৰেটেজি লাহে লাহে আৰম্ভ হোক, দেখা যাব। আমি এজন ভাল অপজিশন পাৰ্টি হিচাপে, অপজিশন হিচাপে আমাৰ সমষ্টিত কি কি বেছি কাম কৰিব লাগে, আমাৰ মানুহসকল আমি প্ৰায়ৰিটি দিব লাগে, গৰীব মানুহৰ বেছি খেয়াল কৰিব লাগে, মহিলাৰ বেছি খেয়াল কৰিব লাগে, আমাৰ ষ্টুডেণ্টসকলৰ আমি খেয়াল কৰিব লাগে। ষ্টুডেণ্টৰ ভিতৰত আমাৰ মহিলা গাৰ্লছ ষ্টুডেণ্টৰ আমি খেয়াল কৰিব লাগে। বংগৰ হিংসা আৰু কোভিড পৰিস্থিতিৰ বাবে অসমত মন্ত্ৰীসভা গঠনত বিলম্ব। বুধবাৰে অসমলৈ নাহিল কেন্দ্ৰীয় পৰ্যবেক্ষক। অনুষ্ঠিত হোৱা নাই সংসদীয় সমিতিৰ বৈঠকো। কেন্দ্ৰৰ সিদ্ধান্তৰ প্ৰতীক্ষাত নৱনিৰ্বাচিত বিধায়ক। আটাইতকৈ বৃহৎ প্ৰশ্ন, মুখ্যমন্ত্ৰী কোন হ'ব? সৰ্বানন্দ সোণোৱাল নে হিমন্ত বিশ্ব শৰ্মা? নতুন চৰকাৰ গঠনৰ কাৰণে নতুন চৰকাৰ তথা মুখ্যমন্ত্ৰী প্ৰসংগত একো ধৰণে অৱগত নহয় বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। নতুন চৰকাৰ গঠনৰ কাৰণে ইফালে বিজেপিৰ ৰাজ্যিক সম্পাদক ৰাজদীপ ৰয়ে নৱনিৰ্বাচিত বিধায়কসকলক চৰকাৰ গঠন সন্দৰ্ভত মুখ নুখুলিবলৈ সকিয় নিদিয়াৰ পিছত সকলোৱে বন্ধ কৰি ৰাখিছে মুখ। আনহাতে আজি কেন্দ্ৰীয় পৰ্যবেক্ষক ৰূপে দুগৰাকী ৰাষ্ট্ৰীয় বিজেপি নেতা অসমলৈ অহাৰ কথা আছিল যদিও বাতিল হ'ল সেই কাৰ্যসূচীও। মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসভা গঠন সন্দৰ্ভত সংসদীয় বোৰ্ডেহে ল'ব চূড়ান্ত সিদ্ধান্ত। কিন্তু এই পৰ্যন্ত সংসদীয় বোৰ্ডৰ মিটিং কেতিয়াকৈ অনুষ্ঠিত হ'ব সেয়াই খাটাং হোৱা নাই। এফালে বংগৰ হিংসা দমনক লৈ ব্যস্ত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ, আনফালে কোভিড পৰিস্থিতিৰে মোকাবিলাৰো চলিছে সমান্তৰাল যুঁজ। তাৰ মাজতে বিলম্বিত হৈছে অসমৰ চৰকাৰ গঠন প্ৰক্ৰিয়া। নতুন যোনে CM হ'ব তেখেতে লৈ পেলাই কথাটো লৈ পেলাই এতিয়া কোনে কমেণ্ট দিব নালাগে বুলি আমাৰ কথা কোৱা হৈছে যে আগামী 2 দিনৰ মূৰত বেংগলৰ ইস্যুটো অকণমান ঠাণ্ডা হৈ গ'লে আমি অসম লৈ পেলাই আমাৰ চেণ্ট্ৰেল লিডাৰশ্বিপে অবজাৰ্ভাৰবোৰ পঠাব। এতিয়ালৈ আমাৰ তাত খবৰ অহা নাই। আমাৰ ইয়াত যোৱা কালিৰ পৰা অল অফ এ ছাডেন কোভিডৰ কেছেছ, নাম্বাৰ অফ কোভিড কেছেছ বাঢ়ি গৈ আছে। ব্যুৰো ৰিপৰ্ট,
নিউজ 18 অসম নৰ্থ ইষ্ট। অফিলে শ্মশান আৰু কৰ্বৰ স্থানত কৰ্মৰত লোকক ভেকচিন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ফ্ৰণ্টলাইন ৱৰ্কাৰ হিচাপে গণ্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে শ্মশান আৰু কবৰ স্থানৰ কৰ্মচাৰীসকলক। এই ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। বৃহস্পতিবাৰৰ পুৱাৰ পৰাই এনে কৰ্মচাৰীক ভেকচিন দিয়াৰ ব্যৱস্থা লৈছে স্বাস্থ্য বিভাগে। গুৱাহাটীৰ ভূতনাথ, উলুবাৰী আৰু নৱগ্ৰহ শ্মশানৰ কৰ্মীসকলৰ টীকাকৰণেৰে আৰম্ভ হ'ল এই কাৰ্যসূচী। 8 গাঁও কবৰ স্থানতো হ'ব টীকাকৰণ। টীকাকৰণৰ অনুষ্ঠানত নিজে উপস্থিত থাকিব মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অনুমান জনাইছো যে শ্মশান আৰু কবৰ স্থানত যিহেতু যিসকল কৰ্মচাৰী কৰ্মৰত তেওঁলোকক পোনপ্ৰথমেই ফ্ৰণ্টলাইন ৱৰ্কাৰ হিচাপে ইতিমধ্যে স্বীকৃতি দিয়া হৈছে, গণ্য কৰা হৈছে আৰু এই ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আজি পুৱাৰে পৰা এনে কৰ্মচাৰীসকলক ভেকচিন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে। গুৱাহাটীৰ ভূতনাথ, উলুবাৰী আৰু নৱগ্ৰহ শ্মশানৰ কৰ্মীসকলৰ টীকাকৰণেৰে আৰম্ভ হ'ল এই কাৰ্যসূচী। 8 গাঁও কবৰ স্থানতো হ'ব টীকাকৰণ আৰু টীকাকৰণৰ এই অনুষ্ঠানত উপস্থিত থাকিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। খবৰটো যাম গুড মৰ্ণিং 18 এইখিনিতে লৈ উঠিছোঁ এটি চমু বাণিজ্যিক বিৰতি। ৰঙেৰে সকলোৰে জীৱন মধুময় হওক। মই জুবিন গাৰ্গে